নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ দোৱা বৰকতত ময়ে ভালে আছোঁ। বন্ধু বান্ধৱীসকল, এয়া দেখা পাইছে মোৰ টাৰ্কি চাৰিটা। এয়া ঘাঁহৰ খেতিৰ মাজত সোমাই গ'ল ঘাঁহ খাবৰ কাৰণে। আৰু মই আপোনালোকৰ লগত কিনো ক'ম এই ঘাঁহৰ বিষয়ে। বন্ধু বান্ধৱীসকলে এয়া দেখা পাইছে টাৰ্কিকেইটা ঘাঁহৰ খেতিৰ মাজত লাহে লাহেকৈ সোমাই গৈ আছে আৰু ঘাঁহ খাই আছে। এয়া ঘাঁহ খাই আছে। বন্ধু বান্ধৱীসকল, টাৰ্কি যদি আপুনি পুহিব বিচাৰিছে বা টাৰ্কি ফাৰ্ম যদি আপুনি কৰিব বিচাৰিছে, তেনেহ'লে প্ৰথমতে আপোনাৰ ঘাঁহৰ খেতিৰ প্ৰয়োজন হয়, কাৰণ ঘাঁহটো সিহঁতৰ কাৰণে বাধ্যতামূলক দিব লাগে। আৰু ঘাঁহটো হ'ল সিহঁতৰ প্ৰটিনজাতীয় বস্তু। এই ঘাঁহটো খোৱালে সিহঁতৰ ৰুটটো ভালে থাকে, কাৰণ 70%হে সিহঁতক ঘাঁহ দিব লাগে আৰু 30% সিহঁতক দানা খুৱাব লাগে। বন্ধু বান্ধৱীসকলে এয়া দেখা পাইছে মোৰ লিপিয়াৰ খেতি। এই লিপিয়াৰ ঘাঁহৰ খেতি। এই লিপিয়াৰ ঘাঁহৰ খেতিৰ মাজত মোৰ টাৰ্কিকেইটা গুচি আহে ঘাঁহ খাবৰ কাৰণে। এতিয়া সিহঁতে গুচি আহিছে এই লিপিয়াৰ খেতিৰ মাজত ঘাঁহ খাবলৈ। তে যিয়ে নহওক বন্ধু বান্ধৱীসকল, টাৰ্কি পুহিব বিচাৰিলে বা টাৰ্কি ফাৰ্ম কৰিব বিচাৰিলে প্ৰথমতে মোৰ নিচিনা এনেকুৱা ঘাঁহৰ খেতিৰ প্ৰয়োজন কৰিব। ঘাঁহৰ খেতি যদি আপোনালোকে পাৰে তেনেহ'লে ঘাঁহৰ খেতি কৰিব। তাৰপিছতহে আপোনালোকে টাৰ্কি পোহাৰ কথা চিন্তা কৰিব। বন্ধু বান্ধৱীসকল, এয়া দেখা পাইছে টাৰ্কি ঘাঁহৰ খেতিৰ মাজত সোমাইছে। এয়া আৰু এয়া পোৱালিকেইটা ইয়াত ঘাঁহ খাবৰ কাৰণে আহিছে। ৰাস্তাৰ মাজত দেখা পাইছে এয়া 5টা পোৱালি ইয়াত। মই আপোনালোকৰ লগত সকলো টাৰ্কি মুৰ্গী পোৱালি আৰু টাৰ্কি মুৰ্গী একেলগত মই দেখাব নোৱাৰিলোঁ, কাৰণ এই পোৱালিকেইটা যদি এই ডাঙৰকেইটাৰ মাজত আহে তেনেহ'লে সিহঁতে খেদি দিয়ে আৰু মাৰপিট কৰে। সেইকাৰণে মই একেলগত দেখাব পৰা নাই। এতিয়া যিহেতু পোৱালিকেইটা সৰু আছে, ডাঙৰ হ'লে একেলগত দেখাব পাৰিম। এয়া দেখা পাইছে লিপিয়া ঘাঁহৰ খেতিৰ মাজত টাৰ্কিকেইটা ঘূৰি আছে, ঘাঁহ খাই আছে। এয়া বন্ধু বান্ধৱীসকল, যিয়ে নহওক মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি পাৰে এনেকুৱা ঘাঁহৰ খেতিত টাৰ্কিকেইটা এৰি দি পুহিবৰ কাৰণে চেষ্টা কৰিব। ভালে থাকিব, সুস্থ থাকিব। খুদা হাফিজ।